নিশ্চিতভাৱে জগদীশ গোটেই কথাখিনি আপুনি ইতিমধ্যে উল্লেখ কৰিছে। গুৱাহাটী মহানগৰী আৰু কৃত্ৰিম বান এয়া যেন এটা মুদ্ৰা ইপিঠি সিপিঠি তেনেধৰণে এই বাক্যশাৰী মই ক'ব বিচাৰিছোঁ। কাৰণ গুৱাহাটী মহানগৰীত যেতিয়া এজাক বৰষুণ দিয়ে তেতিয়াই গুৱাহাটী মহানগৰীত এক প্ৰকাৰে তীব্ৰ যান জঁট আৰু গুৱাহাটী মহানগৰী ৰাজপথত এক প্ৰকাৰে ওলাব নোৱাৰা এটা পৰিৱেশ। এই মুহূৰ্তত মই গুৱাহাটী মহানগৰী জু ৰোডত উপস্থিত আছোঁ। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাস আছে। ধনজিতে দৰ্শকসকলক দেখাব কেনেধৰণৰ এটা পৰিৱেশ আৰু কেনেদৰে গুৱাহাটী মহানগৰীত মহানগৰবাসীয়ে এই মুহূৰ্তত 10:30 পাৰ হৈ গৈছে। এই সময়ছোৱাতো কেনেদৰে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে সেই পৰিৱেশটো এই মুহূৰ্তত জগদীশ মই দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত ধনজিতে দৰ্শকসকলক দেখাব এনেধৰণৰ এটা পৰিৱেশ গুৱাহাটী মহানগৰীত। আজিৰ তাৰিখতো গুৱাহাটী মহানগৰীত এনেধৰণৰ এটা যান জঁট সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ জগদীশ চাওক, এয়া হৈছে জু ৰোডৰ পৰিৱেশ। জু ৰোডৰ উৰণীয়া সেতুখনৰ ওপৰ ভাগত কেনেধৰণৰ পৰিৱেশ হয়তো আপুনি এই দৃশ্য দেখি হয়তো দৰ্শকসকলে অনুমান কৰিব পাৰিছে। এই মুহূৰ্তত গুৱাহাটী মহানগৰী অকল জু ৰোডেই নহয়, গুৱাহাটী মহানগৰী প্ৰায় 6 পৰা 7টাকৈ স্থানত এক প্ৰকাৰে কৃত্ৰিম বানপানীৰ কবলত 6-7টাকৈ স্থানত এক প্ৰকাৰে ওলাব নোৱাৰা এটা পৰিৱেশ। এই মুহূৰ্তত জু ৰোডলৈ চাওক, আপুনি যদি গণেশগুৰিৰ পৰা আপুনি যদি জু ৰোডলৈ আপোনাৰ আহিবলগীয়া আছে বা আপোনাৰ লক্ষ্যস্থান জু ৰোডলৈ, তেনেহ'লে আপুনি 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লাগিব। কাৰণ যথেষ্ট যান জঁট আৰু যথেষ্ট কৃত্ৰিম বানপানী সেই পৰিৱেশটো আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ যিসমূহ নলাসমূহ যেনেদৰে বাৰিষাৰ পূৰ্বে চাফা কৰিব লাগে তেনেদৰে কিন্তু নকৰে, যাৰ ফলত গুৱাহাটী মহানগৰবাসীয়ে এনেদৰেই 1 ঘণ্টাৰ বা 2 ঘণ্টা এজাক যেতিয়া বৰষুণ আহে তেতিয়া এনেধৰণৰ সমস্যাত পৰে। মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আছে, মই তেখেতৰ কাষলৈ যাম। তেখেত এগৰাকী ভুক্তভোগী। সমান্তৰালকৈ মই অকণমান সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকৈ বৰষুণৰ পানী ফালি অৰ্থাৎ কৃত্ৰিম বানপানীৰ কেনেদৰে নাজল নাথল অৱস্থা হৈছে মহানগৰবাসী সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে আজিৰ তাৰিখত গুৱাহাটী মহানগৰীৰ পৰিৱেশ। নলাসমূহ গুৱাহাটী মহানগৰীত জাম হৈ পৰে, যাৰ ফলত গুৱাহাটী মহানগৰীত এনেধৰণৰ পৰিৱেশ। আৰু এটা কথা মই জগদীশ ক'ব বিচাৰিছোঁ, কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰী অৰ্থাৎ যিগৰাকী গুৱাহাটীৰ মেয়ৰ মৃগেন শইকীয়াই এটা কথা কৈছিল যে গুৱাহাটী মহানগৰীত আপুনি ৰাজপথত যদি আপুনি ওলাই আপুনি যদি থু খেকা পেলাই তেতিয়া আপোনাৰ ফাইন হ'ব। যদিহে আপুনি যিসমূহ গুৱাহাটী মহানগৰী নলাৰ সন্মুখত আপুনি যদি আপোনাৰ লেতেৰা ঘৰৰ বাসগৃহৰ যদি জাবৰ জোঁথৰ পেলায় তেনেহ'লে আপুনি 25,000 টকা জৰিমনা দিব লাগিব। কিন্তু এয়া কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব? মেয়ৰ মৃগেন শইকীয়াই কৈছিল যে অতি সোনকালে কাৰ্যকৰী হ'ব। কাৰণ গুৱাহাটী মহানগৰীত একাংশ শিক্ষিত ব্যক্তিয়ে য'তে ত'তে জাবৰসমূহ পেলায়, যাৰ ফলত নলাসমূহ এক প্ৰকাৰে জাম হৈ পৰে। এক প্ৰকাৰে আমি চৰকাৰক দোষ দিবই, সকলো কথা চৰকাৰক দোষ দিলেও নহ'ব। কাৰণ গুৱাহাটী মহানগৰীত থকা শিক্ষিত যিসকল ব্যক্তি সেই ব্যক্তিসকলে কিন্তু অশিক্ষিত কাম কৰে। তেওঁলোকে যধে মধে য'তে ত'তে যেতিয়া তেওঁলোকে য'তে ত'তে তেওঁলোকে যেতিয়া জাবৰসমূহ পেলায়, যাৰ ফলত গুৱাহাটী মহানগৰীত নলাসমূহ এক প্ৰকাৰে বন্ধ হৈ পৰে, যাৰ ফলত কৃত্ৰিম বানপানীৰ যিসমূহ পানী সেই পানীসমূহ যাব নোৱাৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ শইকীয়া আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি পৰিৱেশটো দেখিছে, এক প্ৰকাৰে নতুনকৈ কোৱাৰ কথা নাই। আপুনিও আহি আছে, গোটেই আপুনি গণেশগুৰিৰ পৰা আহি আছে, কি ক'ব বিচাৰিব গোটেই বিষয়টোক লৈ? চাওক, মই নিজেই ভুক্তভোগী। এতিয়া আপুনি মানে আমি যেনেকৈ ফ্লাইটত উঠাৰ লগে লগে আমি এইটো কি কয় ছেফটি জেকেট পিন্ধি লওঁ বা নাওত উঠাৰ লগে লগে আমি যেনেকৈ লাইফ জেকেট পিন্ধি লওঁ, এতিয়া গুৱাহাটীত এনেকুৱা অৱস্থা হৈছে যে ওলাই অহাৰ লগে লগে আমি এতিয়া লাইফ জেকেট এটা লৈ পিন্ধিয়ে আহিব লাগিব, মানে গাড়ীত সেইটো পিন্ধিয়ে থাকিব লাগিব। কাৰণ আজি 10 মিনিটৰ আগত মই এতিয়া ওলাই আহিলোঁ, আপুনি নিজে দেখিছে 10 মিনিটৰ আগত মই নিজে ইয়াত খোজকাঢ়ি ওলাই আহিছোঁ। এই 10 মিনিটৰ পিছত মই এতিয়া জু ৰোডত আবদ্ধ। গতিকে ইমান ডাঙৰ ডাঙৰ কথা কয় চাওকচোন। বানমুক্ত গুৱাহাটী, তেওঁলোকৰ প্ৰতিখন বাজেটত বানমুক্ত গুৱাহাটীৰ কথা। ছুপাৰ চাকাৰ আনি ইয়াত খাৰা কৰি দুদিনমান থিয় কৰাই দেখালে, মানুহক মেজিক দেখালে, একো কাম নহ'ল। এতিয়া শিলহাকুৰ কাৰণে বানপানী হয় বুলি কয়, শিলহাকুৰ উচ্ছেদ কৰি গোটেই খালী কৰি দিলে, বানপানী সমস্যা সমাধান নহ'ল কিয়? কি মানে ইমান ডাঙৰ ডাঙৰ কথা কয়। এতিয়াতো 10 মিনিটত সকলো অহংকাৰ উঠি গ'ল। 10 মিনিট বৰষুণ দিয়াৰ লগে লগে চৰকাৰখনৰ সকলো অহংকাৰ, ডাঙৰ ডাঙৰ ডাইলগ বাজিটো চব উঠি যায়। কিয় সমাধান কৰিব নোৱাৰে? আপুনি কৈছে যে মেয়ৰগৰাকীয়ে দেখোন থু খেকাৰ পেলালে ফাইন লগাম বুলি কয়, কিন্তু তেওঁৰ সন্মুখত গোটেই আজি ডাঙৰ ডাঙৰ বাঢ়নী নদী, ভৰলু নদী আবদ্ধ কৰি কৰি বিল্ডিং বনাইছে, তেওঁ নেদেখে। ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে, তেওঁলোকে পাৰ্মিশ্যন দি এইবিলাক নেদেখে। নলা নৰ্দমা চফা কৰাৰ নামত কেনেকুৱা ধৰণৰ নাটক, আজি জাবৰৰ দম নেদেখে। গতিকে মুখেৰে ডাইলগ যিমান মাৰে, সেই ডাইলগখিনি যদি কাৰ্যক্ষেত্ৰত পৰিণত কৰে তেতিয়াহে বানমুক্ত গুৱাহাটী হ'ব। এনেকৈ কিমান মানুহে জমৰ যন্ত্ৰণা, ফ্লাইঅভাৰ বনালে, বানপানীৰ কথা ক'লে, এতিয়া সকলোতো কৰিছে তেওঁলোকে। গতিকে উন্নত কিবা কৰক, কিবা ভালকৈ ভাবক। কেৱল ডাইলগ, বাজেটৰ নামত ৰচনা,
মানুহৰ ডাঙৰ ডাঙৰ কথা ডাঙৰ ডাঙৰ ডাইলগ লেকচাৰ মাৰিলে বান সমস্যা সমাধান নহয় আজি নতুন নতুন জেগাত বানপানী হৈছে কিয় হৈছে এবাৰ ভাবক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ এটা পৰিৱেশ জগদীশ এই মুহূৰ্তত মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ধনজিত আছে ধনজিতে দৰ্শকসকলক দেখাব এনেদৰেই মহানগৰবাসীয়ে আজিৰ তাৰিখত জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে ঘণ্টাৰ পিছত ঘণ্টা মহানগৰবাসীয়ে এনেদৰেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে কিন্তু ৰজাঘৰে এইসমূহ বিষয়ৰ ওপৰত যেনেদৰে গুৰুত্ব দিব লাগে তেনেদৰে গুৰুত্ব নিদিয়ে যাৰ ফলত গুৱাহাটী মহানগৰীত আজি সন্ধিয়া 7মান বজাত এজাক বৰষুণ আহিছিল আৰু 9মান বজালৈকে এই যি বৰষুণ এই বৰষুণ কমা নাছিল যাৰ ফলত এনেধৰণৰ এটা পৰিৱেশ সময়মতে তেওঁলোকে আপোন ঘৰখনলৈ কিন্তু যাব পৰা নাই কাৰণ গুৱাহাটীত ট্ৰেফিক জাম এই যিটো ট্ৰেফিক জাম সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই পোনপটীয়া সম্প্ৰচাৰ জগদীশ আপোনাৰ যোগেদি দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্ততো এনেদৰেই মহানগৰবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে মই জু ৰোডৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে মহানগৰবাসীয়ে নিশা হোৱাৰ লগে লগেই জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে এই দৃশ্য কিন্তু আজিৰ দিনটোত নহয় এই দৃশ্য প্ৰতিটো দিনতেই যেতিয়া এজাক বৰষুণ দিয়ে তেতিয়াই কিন্তু মহানগৰবাসীয়ে এনেধৰণৰ সমস্যাত পৰে মহানগৰবাসীয়ে জমৰ যন্ত্ৰণাত ভুগিব লাগে এনেধৰণৰ পৰিৱেশ আৰু কিমান দিনলৈ থাকিব যিমানেই চৰকাৰখনে আধুনিকৰণৰ কথা নকওক যিমানেই গুৱাহাটীৰ স্মাৰ্ট চিটিৰ কথা নকওক সেয়া ইতিমধ্যেই এই যি এজাক বৰষুণ এই বৰষুণতে কিন্তু স্মাৰ্ট চিটিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এক প্ৰকাৰে ওলাই পৰে এই যি স্মাৰ্ট চিটি বুলি দাবী কৰি থকা গুৱাহাটীৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত আপোনালোকক আমি লৈ দেখাব বিচাৰিছোঁ এই মুহূৰ্তত জগদীশ চাওক বহু সময় এই মুহূৰ্তত এনেদৰেই অপেক্ষা কৰি থাকিবলগীয়া হৈছে ঘণ্টাৰ পিছত ঘণ্টা এনেদৰেই অপেক্ষা কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে আৰু যাৰ ফলত গুৱাহাটী মহানগৰীত হোৱা নিশ্চয় আচলতে কল্প যিধৰণে কিছু সময় পূৰ্বে বিদ্যুৎ শইকীয়া আছিল আপোনাৰ সৈতে তেওঁ কৈছে যে ছুপাৰ চাকৰৰ কথা কোৱা হয় বা আন বিভিন্ন বিলাসী কিছু ব্যৱস্থাৰ কথা কোৱা হয় কিন্তু বাস্তৱত তাৰ প্ৰতিফলন আজিলৈ আমি দেখা নাই বা এনেধৰণৰ ফল ধৰা নাই আৰু আটাইতকৈ ডাঙৰ কথা মই আৰম্ভণিতে কৈছিলোঁ যে কৃত্ৰিম বান কমিব দূৰৰ কথা বাঢ়িছেহে বিভিন্ন প্ৰান্তত এতিয়া এজাক বৰষুণ দিলে এনেধৰণৰ বানপানী গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাওঁ আনকি ন অঞ্চলতো এনেধৰণৰ কৃত্ৰিম বান এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কিন্তু বাস্তৱত আপুনি কি দেখিছে যোৱা সময়ছোৱাত কি দেখিছে বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধন কৰা হ'ল চৌদিশে বিভিন্ন এনেধৰণৰ কাম কৰা হ'ল কিন্তু নলা যিখিনি একেবাৰে সাধাৰণ কাম নলা নৰ্দমা পৰিষ্কাৰকৰণেই হওক বা নিয়মীয়াভাৱে পৰিষ্কাৰকৰণৰ ব্যৱস্থাটো কিন্তু আমি দেখা নাই আৰু যাৰ বাবে সেয়াও এটা কিন্তু অন্যতম কাৰণ অন্ততঃ পানীখিনি ওলাই যাবৰ বাবে সাধাৰণ এজাক বৰষুণতে বানপানী হয় মানে কি পানীখিনি ওলাই যাব নোৱাৰে আৰু সেই ব্যৱস্থাটো কিন্তু গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই নিয়মীয়াকৈ পৰিষ্কাৰৰ গুৱাহাটী মহানগৰীৰ যিটো পৰিৱেশ এই পৰিৱেশটো নতুনকৈ কোৱাৰ কথা নাই গুৱাহাটী মহানগৰীৰ যিটো সমস্যা সেই সমস্যাটো নতুনকৈ ক'বলগীয়া কথা নাই আৰু গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিয়াৰ লগে লগেই এই যিটো পৰিৱেশ এই পৰিৱেশটো এনেধৰণৰ পৰিৱেশ আজিৰ নহয় এই পৰিৱেশ প্ৰতিটো দিনতেই হয় যাৰ ফলত মহানগৰবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অহাৰ কথা আছিল আৰু সেই সময়ছোৱাত গুৱাহাটী মহানগৰী আধুনিকীকৰণ কৰা হৈছিল বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাম কৰিছিল কিন্তু সেইসমূহ তাৰ পাছত তেওঁলোকে কাম কৰিছিল ঠিকেই কিন্তু তাৰ পাছৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আপুনি চাওক এজাক মাত্ৰ বৰষুণ আৰু এজাক মাত্ৰ বৰষুণৰ পাছত গুৱাহাটী মহানগৰীত এনেধৰণৰ কৃত্ৰিম বান আৰু সেই কৃত্ৰিম বানপানীৰ ফলত মহানগৰবাসীৰ কিন্তু এক প্ৰকাৰে ওলাব নোৱাৰা এটা পৰিৱেশ সেই পৰিৱেশটো আপোনাৰ যোগেদি জগদীশ মই দেখাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে মই উল্লেখ কৰিছোঁ গুৱাহাটী মহানগৰীত এজাক বৰষুণ আৰু সেই বৰষুণ জাকৰ পাছতেই এনেধৰণৰ এটা পৰিৱেশ এই বিষয়টো আসলতে চিন্তনীয় এজাক বৰষুণতে এনেধৰণৰ পৰিস্থিতি হয় আৰু বৰষুণ দিলেই এতিয়া গুৱাহাটী মহানগৰীৰ চিন্তাত পৰে যিসকলে কামত ওলাই গৈছে যিসকলে কামৰ পৰা ঘৰলৈ উভতি অহা নাই বা বিভিন্নজন ঘৰৰ পৰা ওলাই গৈছে বা ঘৰত থাকিলেও সকলোৰে এটাই চিন্তা বানপানী হ'ব কোনোবাই বানপানী হ'ব বুলি ঘৰৰ পৰা ওলাই নাযায় কোনোবা যদি ওলাই গৈছে ঘৰত আহিবলৈ তেওঁলোকৰ চিন্তা হয় ক'ৰবাত ৰৈ দিবলগীয়া হয় আৰু ঘৰত থাকিলেও বিভিন্নজনৰ চিন্তা যে ঘৰত কেতিয়া পানী সোমাব চোতালত কেতিয়া পানী সোমাব এনেধৰণৰ এটা দৃশ্য কিন্তু এই যি সমস্যা এই সমস্যাৰ পৰা হয় আমি এই কথাটো বাৰে বাৰে কৈ আছোঁ যে এয়া এদিনতে সমাধান হোৱা বিষয় নহয় ইয়াৰ বাবে দীৰ্ঘ পৰিকল্পনা লাগিব কিন্তু সেই সন্দৰ্ভত কাম কি হৈছে বা অন্ততঃ নলা নৰ্দমাসমূহ নিয়মীয়াকৈ যদি গুৱাহাটী মহানগৰীৰ প্ৰতিটো নলা নৰ্দমা পৰিষ্কাৰকৰণ কৰা হয় আৰু তাত যাতে পানীৰ প্ৰবাহটো ঠিকে থাকে সেই দিশটোত গুৰুত্ব প্ৰদান কৰা হয় তেতিয়া নিশ্চয় অন্ততঃ কিছু হ'লেও সকাহ পাব কিন্তু সেইখিনি কামো হৈ থকা পৰিলক্ষিত হোৱা নাই অন্ততঃ সেইখিনি বাৰিষাৰ দিনকেইটাত যদি নিয়মীয়াভাৱে কৰা হয় তেতিয়া অন্ততঃ মহানগৰবাসীয়ে সকাহ পাব কিন্তু সেইখিনি কাম আজি পৰ্যন্ত
পৰ্যন্ত হোৱা নাই বাবে এনেধৰণৰ সাধাৰণ এজাক বৰষুণৰ পাছতে এনে পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতি প্ৰান্ততে। কল্প এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে। কিন্তু মহানগৰবাসীৰ এটাই সমস্যা আৰু এটাই দাবী যে অন্ততঃ কিছু হ'লেও সকাহ দিয়ক এই কৃত্ৰিম বানৰ সমস্যাৰ পৰা।